Very good evening, my dear student. Higher secondary first year or মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ আমাৰ এই ভিডিঅ'টোলৈ তোমালোকৰ অহাকালি ইংৰাজী পৰীক্ষা হয়নে আৰু ইংৰাজীৰ যিখিনি টেন্স আছে টেন্সখিনি তোমালোকৰ আহিব আৰু তোমালোকে আজিৰ এই যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো ভালদৰে চোৱা টেন্সৰ যিমান নম্বৰ থাকিব গোটেইখিনি নম্বৰ তোমালোকে লাভ কৰিবা আজি টোটাল 60টা টেন্সৰ যি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছে হেখিনি আমি আলোচনা কৰিম তোমালোকে খুব সুন্দৰকৈ চাব পাৰিবা বুজি লোৱা আৰু তোমালোকে পৰীক্ষাত ভাল নম্বৰ এটা ক্যাৰি কৰি আহা বুলি মই আশা ৰাখিলো আহিবা বুলি মই আশা ৰাখিলো ঠিক আছে সো আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 ওকে I write this letter since morning ইয়াত কি আছে since নাইবা for আছে সেই কাৰণে since for থাকিলে পিনে কোন টেন্স হৈ যায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় সেই কাৰণে I ৰ লগত কি আহিছে have been আৰু writing after that 2 number you fail unless you work harder ইয়াত কি আছে unless আছে যদি তুমি মানে শব্দ বাক্যটোৰ মিনিং কিনে এনেকুৱা কৈ আছে unless you work harder যেতিয়ালৈ তুমি মানে কষ্ট নকৰা বৰ কষ্ট নকৰা তেতিয়ালৈ তুমি কি হবা ফেইল হবা ভৱিষ্যতে হবা বুলি কৈ আছো আমি গতিকে ফেইল বুলি কৈ আছে ঠিক আছে উইল ফেইল আছে ইয়াত 3 নম্বৰ I have not seen him মই তাইক দেখা নাপাই আছো বৰ্তমানত কৈ আছে দেখা নাপাও বা দেখা নাপাই আছো ঠিক আছে him since we leave school যেতিয়াৰ পৰা আমি স্কুলখন পৰিত্যাগ কৰিছিলো সোৱা এইটো তো বৰ্তমানত হৈ আছে এই ঘটনাখিনি কিন্তু কৈ এইটো কি কৈ আছে we leave school যেতিয়া আমি স্কুল পৰিত্যাগ কৰিছিলো বুলি কৈ আছে ছিল বুলি কোৱাৰ লগে লগে past tense হৈ গল pastor past indefinite tense হৈ যাব সেই কাৰণে leave ৰ ঠাইত কি আহিছে left আহি গল ঠিক আছে next question number 4 if you neglect your study যদি তুমি neglect কৰা তোমাৰ পঢ়াশুনাক you will fail এটা যদি আমাৰ ফিউচার ইনডিফিনিট টেন্স হয় এয়া কি দিয়া আছে ফিউচার ইনডিফিনিট টেন্স দিয়া আছে তেনহলে আনটো বাক্য কি হৈ যাব প্রেজেন্ট ইনডিফিনিট টেন্স হৈ যায় এটো তো আমাৰ কি হয় গ্রামাৰৰ নিয়মে হয় ঠিক আছে তেনহলে if you neglect আছে neglect হ'ব 5 নম্বৰ I not meet him for a week ইয়াসোৱা কি আছে since নাইবা for আছে since for থাকিলে বিনে কি হৈ যায় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় কিন্তু ইয়াত প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স নহব কাৰণ যেটো আমাৰ শব্দ আছে মিট MWT মিটৰ লগত কেতিয়াও কি নহয় ING যোগ নহয় দ্যাটস ওয়াই এটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ সলনি প্রেজেন্ট পারফেক্ট টেন্স হ'ব ঠিক আছে গতিকে I have not meet ওকে after that যেহেতু ইয়াত not আছে সেই কাৰণে not to আহি গল ইয়াত অটোমেটিক্যালি ঠিক আছে after that question number 6 the bus usually so I usually আছে usually থাকলে পিনে কোন টেন্স হৈ যায় প্রেজেন্ট ইনডিফিনিট টেন্স হৈ যায় সেই কাৰণে কি হৈছে কি ইয়াত হৈছে arrive আছে arrives হৈ গৈছে ঠিক আছে after that question number 7 when আছে while বা when থাকিলে পিনে কি হয় এটা যদি past indefinite tense হয় আনটো কি হৈ যাব past continuous tense হৈ যাব past indefinite tense হলে আনটো কি হৈ যাব past continuous tense ইয়াত আমি সাম when দিয়া আছে when he entered my room মোৰ ৰুমত যেতিয়া তেওঁ সোমাব বা সোমাইছিল I write a letter মই তেতিয়া এখন চিঠি লিখি আসিলো হ'ব ঠিক আছে yes so I entered to কি আছে entered v2 আছে তাৰ মানে কি past indefinite tense v2 থাকে তেনহলে আনটো কি হ'ব past continuous tense হৈ যাব তেনহলে I was writing হৈ গল ঠিক আছে after that question number 8 the mass start যিখিনি ম্যাচ আছে ম্যাচখিনি স্টার্ট হৈছে before after থাকিলে পিনে কি হয় before after থাকিলে পিনে আমি নিয়ম এটা আছে ন BEFORE before আৰু after 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 before আগতৰ আগত মানে before or before after or after কোন টেন্স past indefinite নে past perfect tense হয় past perfect tense যদি ইয়াত past perfect tense past perfect tense তেনহলে ইফালে কোন টেন্স হ'ব past indefinite ইফালে কোন টেন্স হ'ব past indefinite ঠিক আছে তেনহলে before আছে before ৰ সন্মুখত কোন টেন্স হ'ব past perfect tense হ'ব তেনহলে কি আহি যাব the match had started ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা তাৰ পিছত 9 নম্বৰ it is time থাকিলে পিনে আমাৰ past indefinite tense হৈ যায় v2 হৈ যাব go আছে go ঠাইত কি হৈ গল went আহি গল ঠিক আছে question number 10 I shall wait here মই ইয়াত অপেক্ষা কৰিম until he come back ইয়াত কি হৈ যাব comes back হৈ যাব কাৰণ এটা ফিউচাৰ হলে আনটো কি হৈ যায় প্রেজেন্ট ইনডিফিনিট টেন্স হৈ যায় ঠিক আছে I hope তোমালোকে বুজি পাইছা
আৰু আমাৰ নৱোদয়ৰ এডমিশ্যন চলি আছে তোমালোকৰ যদি কোনোবা ভাই ভণ্টি আছে ঠিক আছে তেনেহ'লে ক্লাছ যিয়ে বৰ্তমান সময়ত ক্লাছ 5ত উঠিব ঠিক আছে 5লৈ উত্তীৰ্ণ হ'ব সিহঁতে নৱোদয়ৰ পৰীক্ষা দিব পাৰিব আৰু বৰ্তমান সময়ত নৱোদয়ৰ ক্লাছ চলিয়ে আছে আৰু এটা বেচ আমি সেকেন্ড বেচ আমি লঞ্চ কৰিবলৈ গৈ আছো আৰম্ভ হ'বলৈ গৈ আছে গতিকে তোমালোকে জনাবা সিহঁতক ঠিক আছে সুন্দৰকৈ আমাৰ অফলাইনত নৱোদয়ৰ ক্লাছ কৰিব পাৰিব কোৱেশ্চন নম্বৰ 11ত কি কৈ আছে I not take my breakfast yet yet চোৱা কি আছে yet আছে আৰু yet যতে থাকিব মনত ৰাখিবা কোন টেন্স হৈ যাব প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈ যাব ঠিক আছে তেনেহলে I have not taken আহি গল ঠিক আছে কোৱেশ্চন নম্বৰ 12 when আছে when থাকিলে পিনে এটা past indefinite হ'ব আৰু কি হৈ যায় past continuous হৈ যায় ইয়ে চোৱা he came আছে came মানে কি came মানে আলটিমেটলি v2 হৈ গলে কি কোন টেন্স হৈ গল past indefinite tense হৈ গল তেনেহলে কোনটো টেন্সত হ'ব বাকিটো past continuous tense হ'ব I was writing a letter next question he walked across the road yes chua when ase when thakile pani eta past indefinite tense and ki past continuous tense yes chua a scooter hit him yet jetu hit shobdo to ase yet ki hot diye ase v2 diye ase tena hole ki hobo yet past continuous tense hobo he was walking hoi gol thik ase ta bisot I wish I accept the job yes chua কি আছে I wish I দিয়ে আছে এনেকৈ ধৰণৰ বাক্য বা I wish I thought I এনেকৈ ধৰণৰ আশা আকাংক্ষা এইবিলাক বুজালে আমাৰ ভিটো আহি যায় তাৰ মানে past indefinite tense লিখো আমি তেনেহলে হ'ব কি I accepted the job ঠিক আছে next question number 15 hurry up যেতিয়া থাকিব তেতিয়া মনত ৰাখিব যে present continuous tense হৈ যায় সাধাৰণতে ঠিক আছে present continuous tense হৈ যায় hurry up the taxi is waiting taxi খিনি কি কৰি আছে waiting কৰি আছে ঠিক আছে অপেক্ষাৰত হৈ আছে সোনকালে কৰা hurry up মানে সোনকালে কৰা question number 16 they live in Delhi for yes since নাইবা for আছে since for থাকিলে বিনে কি হৈ যায় present perfect continuous tense হৈ যায় সেই কাৰণে they have been living ঠিক আছে I hope তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্টত জনাবা আৰু যদি বুজি পাইছা তেনেহলে এটা কাম কৰিবা তোমালোকে কমেন্টত থ্যাংক ইউ বুলি এড্ৰেছ এটা ক'ব পাৰা ঠিক আছে কাইন্ডলি অলপ থ্যাংক ইউ আৰু সৰি এই শব্দটো ব্যৱহাৰ কৰিবা s o double r y সৰি আৰু কি ব্যৱহাৰ কৰিব লাগে থ্যাংক ইউ সদায় t h a n k থ্যাংক ইউ বৰ ম্যাজিক্যাল ওয়ার্ড হয় দুটা খুব ম্যাজিক থাকা ওয়ার্ড হয় ঠিক আছে এই দুটা ব্যবহার কৰি পিনে মানুহে গোটেই জীবন যাপন কৰিব পাৰে ঠিক আছে আফটার দ্যাট কোশ্চেন নাম্বার 17 she died after আছে after মানে কি a f t e r after মানে কি after মানে হল পিছত আৰু আমি জানো কি আগত পিছতৰ পিছত afterৰ পিছত কোনটেজ হয় past perfect tense হৈ যাব ঠিক আছে তেনেহলে she had suffered আহি গল ঠিক আছে past perfect tense এর গঠন জানা না জানা subject plus had plus কি আহি যায় v3 plus object ঠিক আছে after that question number 18 10 year pass since I meet you কইছে 10 বছর পার হৈ গল since I meet you ইয়ে চোৱা ভিটুত দি আছে মিট শব্দটো তেনেহলে ইয়াত কি হ'ব আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সত আহি যাব কাৰণ তুমি এতিয়ে কৈ আছে যে মানি লও যে তুমি তোমাৰ বন্ধুক লগ পালা বৰ্তমান সময়ত আৰু লগ পাই পিনে কৈ আছে বন্ধু 10 বছৰ পাৰ হৈ গল বৰ্তমানত কোনো এটা কাম শেষ হোৱা বুজাই আছে ঠিক আছে পাৰ হৈ গল আৰু যেতিয়া আমি তোমাৰ লগত তোমাৰ লগ পাইছিলো তোমাৰ লগ পোৱাৰ 10 বছৰ পাৰ হৈ গল I meet you ঠিক আছে এটো বুজাই আছে after that next question 19 when he came ইয়াত আকৌ সো when আছে when থাকিলে মানে এটা যদি past indefinite tense হয় আনটো কি যাব past continuous আহি যাব it be all over সেই কারণে ইয়াত কি হৈছে সোয়া be লগত কেতিয়াও ing যোগ নহয় verb as a verb ঠিক আছে সেই কারণে কি হল it was আহি গল কারণ যদি কোনো একটা শব্দের লগত ing যোগ নহয় as a verb ঠিক আছে তেনেহলে সেই পার্টিকুলার টেন্স তো নহয় পিনে প্রেজেন্ট কন্টিনিউয়াস তো নহয় পিনে প্রেজেন্ট পারফেক্ট past continuous tense নহয় পিনে past indefinite tense আহি যাব ঠিক আছে কারণ তার আগতটো আহি যায় যেনেকুৱা কই মানলো আছে মিট m double t মিটৰ লগত কেতিয়াও কি যোগ নহয় ing যোগ নহয় যদি ব্ৰেকেটত মিট দিয়া আছে আৰু সব বিলে কন্ডিশন ফুলফিল কৰি আছে যে আমাৰ গোটেই টেন্স টু কোন টেন্সত হ'ব লাগে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব লাগে কিন্তু মিটৰ লগত আকৌ কি যোগ নহয় ing যোগ নহয় তেতিয়া প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স নহয় তাৰ আগৰ যিটো টেন্স কোন টেন্স আগৰটো প্রেজেন্ট পারফেক্ট টেন্স এটো হৈ যায় ঠিক আছে এটা মনত ৰাখিবা কোশ্চেন নাম্বার 20 he stay here until you return তেনেহলে ইয়াত চোৱা you return দিয়া আছে তেনেহলে প্রেজেন্ট ইনডিফিনিট টেন্স যদি এটা প্রেজেন্ট ইনডিফিনিট টেন্স হয় আৰু কি হ'ব ফিউচার ইনডিফিনিট টেন্স হৈ যাব তাহলে কি আহি গল he will stay here ঠিক আছে আই হোপ তোমালোকে বুজি পাই আছা যদি বুজি পোৱা নাই জনাবা
লগতে হায়াৰ ছেকেণ্ডেৰী তোমালোকে উঠিব গৈ আছা গতিকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ কাৰণে সুন্দৰকৈ আমি এটা বেচ আৰম্ভ কৰিবলৈ গৈ আছোঁ ঠিক আছে তোমালোকৰ পৰীক্ষাৰ পিছে তোমালোকে আমাৰ এই নম্বৰটো কণ্টেক্ট কৰিব পাৰিবা ঠিক আছে লগতে 6 পৰা 12 লৈ আমাৰ ইয়াত হালাকুৰাতে কোচিং কৰিব পাৰা ঠিক আছে সুন্দৰ ব্যৱস্থাপনা আমি কৰিছো ঠিক আছে আৰু বহুতো আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে আমাৰ বিনীতা বাইদেউ আছে আমাৰ জয়ন্ত ছাৰ আছে মই নিজে আছো গৌৰীপুৰ আসমলৰ পৰা আমাৰ মুস্তাফিজুৰ ছাৰ আছে এনেকুৱাকৈ বহুতবিলাক আমি শিক্ষক আছো আমি যিসকলে একেলগে আমি সুন্দৰকৈ আমাৰ এবিসি কোচিং আসাম নামৰ যেটো আমাৰ চেণ্টাৰ আছে ঠিক আছে হালাকুৰাত ইয়াত আমি সুন্দৰকৈ আমাৰ কোচিং আৰম্ভ কৰিম ঠিক আছে যোৱা 4টা বছৰ আমি সুন্দৰকৈ আমাৰ এবিসি কোচিং আসামক চলাই লৈ গৈ আছো সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰি আছে আজিও কেতবোৰ লৰা ছোৱালীয়ে মোক মেছেজ কৰে আজিও আমাৰ যেবিলাক পুৰণা লৰা ছোৱালী আছে এজন ছোৱালী আছিল মাফিজা নাম বৰ্তমান সময়ত ধুবুৰীত পঢ়ি আছে বিএন কলেজত আজিও যেতিয়া ফোন কৰে ইমান এটা ভাল লাগে এনেকুৱা এটা ব্যাকগ্ৰাউণ্ডৰ পৰা তেওঁ ধুবুৰী বিএন কলেজলৈ যাবলৈ পাইছে খুব এটা সুন্দৰ ৰিজাল্ট কৰিছিলে ঠিক আছে খুব ভাল লাগে গতিকে আশা কৰোঁ তোমালোকৰ জীৱনৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ যেটো আছে এইখিনি আমাক বিশ্বাস কৰি পিনি দিবা আৰু আমি সুন্দৰকৈ তোমালোকৰ যিখিনি ভৱিষ্যত আছে এইখিনি গঢ়াই দিবলৈ আমি সহযোগিতা আগবঢ়াম বুলি আমি আশা ৰাখিলোঁ ঠিক আছে আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ 21 when he started for office যেতিয়া আকৌ ইয়াত কি আছে when আছে পঢ়িব নালাগে when থাকিলে পিনে ইয়াত কি দি আছে started v2 হৈ গল তেনেহলে ইয়াত কি হৈ যাব ইয়াত হ'ব past continuous tense তেনেহলে it was still raining ঠিক আছে তাৰপিছত 22 কি বুলি কৈছে for আছে for আছে since আৰু for থাকিলে পিনে কি হৈ যায় present perfect continuous tense হৈ যায় কিন্তু ইয়াত ভাৰ্বটো সাম আমি মিড দিয়া আছে মিডৰ লগত আইএনজি যোগ হয় না নহয় তেনেহলে কি হ'ব আমাৰ present perfect tense হৈ যাব present perfect continuous tense না হয় পিনে present perfect tense লিখিম আমি তেনেহলে present perfect tense গঠন কি subject plus have oblique has plus v3 plus object তেনেহলে ইয়াত কি লিখিছো আইৰ লগত have লিখিছো not আহিছে ইয়াৰ পৰা আৰু মিড টু কি হল v3 হৈ গল মিড ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 23 if you request him yes why if আছে if থাকিলে বিনা সাবধান হবা if you request him he would yes তোমালোকে he would have help you তেওঁ তোমাক মানে সহায় কৰিলে হেতেন এটা আলটিমেটলি কি হৈ গল ফিউচাৰত হৈ গল যদি কন্ডিশন থাকে তেনেহলে কি হৈ যায় conditional and possible তেনেহলে কি হৈ যায় past perfect and future perfect ঠিক আছে এটা past perfect tense হৈ যায় এটা future perfect tense হৈ যায় ইয়াত যদি future perfect tense দিয়েই আছে তেনেহলে এটো কোনটা যাব past perfect tense হৈ যাব if you had requested him যদি তুমি তেওঁক রিকোয়েস্ট কৰিলে হেতেন তেনেহলে তেওঁ তোমাক হেল্প কৰিলে হেতেন ঠিক আছে গতিকে এইটো আমাৰ এটা কি হল সুন্দৰকৈ আমি বুজি পালো যদি বুজি পোৱা নাই কমেন্টত জনাবা কোৱাচোন ইয়াত যদি উড না থাকি বিনে উইল থাকিলে হেতেন তেনেহলে ইফালে কন্টেন্স হলহেতেন ইফালে তেতিয়া হলহেতেন প্ৰেজেন্ট ইনডিফিনিট টেন্স ঠিক আছে আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ 24 কি কৈ আছে she worked in this school since 1990 yes since বা for ব্যবহাৰ কৰিছে since for ব্যবহাৰ কৰিলে কন্টেন্স হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় তেনেহলে she has been working আহি গল ঠিক আছে আফটার দ্যাট yes কি দিয়া আছে for দিয়া আছে for since বা for থাকিলে কন্টেন্স হৈ যায় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় কিন্তু আছে ইয়াত যোগ হৈ বিনে কি কিন্তু যোগ হৈ আছে যে প্রেজেন্ট পারফেক্ট টেন্স কন্টিনিউয়াস টেন্স ইয়াত নহব কাৰণ বিৰ লগত কি যোগ নহয় আইএনজি যোগ নহয় তেনেহলে কোনটা যাব প্রেজেন্ট পারফেক্ট টেন্স হ'ব ঠিক আছে সেই কাৰণে কি হৈছে উই টু হ্যাভ ইয়াত বিন আহিছে বিন কৰ পৰা আহিল এই বি যেটো আছে বি টু আহি পিনে v3 হৈ পিনে কি হৈ গল বিন কাৰণ বিৰ ভাৰ্বেল লিষ্ট কি বি was oblique were were আৰু কি হয় আৰু হয় বিন বি ডাবল এন বিন ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা নেক্সট কোৱেশ্চন we know each other for so ইয়াত কি আছে for আছে no লগত আইএনজি যোগ নহয় তেনেহলে প্ৰেজেন্ট পারফেক্ট টেন্স ঠিক আছে we have know each other okay after that next question 27 if I know his address যদি মই তেওঁৰ এড্ৰেছ জানিলো হেতেন I would have contact him মই কন্টাক্ট কৰিলো হেতেন আকৌ সোৱা would দি আছে তেনেহলে কি হ'ব past perfect tense হৈ যাব if I had known ঠিক আছে after that look there here বা there আৰম্ভ হোৱা কোনো বাক্য এটা ভাৰ্বটো কি হয় সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখা হয় ঠিক আছে তেনেহলে go আছে go থাকিলে পিনে কি হৈ যাব goes আহি যাব after that 29 he
ক্যান নট প্লে ইন দ্য ম্যাচ অ্যাজ হি ইনজিওর হিজ ফুট ক্যান নট প্লে ইয়ে চুয়া ক্যান দিয়ে আছে ঠিক আছে ক্যান নট প্লে তার মানে বর্তমানত কৈ আছে ক্যান নট প্লে ইন দি ম্যাচ ম্যাচ খেলিব নোৱাৰে অ্যাজ হি ইনজিওর যেহেতু তেওঁৰ কি হৈছে ইয়াত যদি বর্তমান কালত দিয়ে আছে এইটো তেনেহলে বর্তমান কালত হ'ব আৰু বর্তমান কালত কামটো কি হোৱা বুজাইছে শেষ হোৱা বুজাইছে হি ইনজিওর হৈ গৈছে তেনেহলে হি হ্যাজ ইনজিওরড হিজ ফুট ঠিক আছে আই উইশ আই থাকে আছে তেনেহলে কি হ'ব ক্যান থাকিলে কুড হৈ যাব আলটিমেটলি ভিটো ব্যৱহাৰ কৰিম আমি ঠিক আছে আই উইশ আই থাকিলে পিনে ই পাই আছে আলটিমেটলি কি হ'ব এনেকুৱা ধৰণৰ বাক্যবিলাক কি হয় ভিটো ব্যৱহাৰ কৰোঁ আমি ঠিক আছে বি আছে কি হৈ যাব ওয়ার হৈ যাব ঠিক আছে আফটাৰ দ্যাট নেক্সট কোশ্চেন ওকে নেক্সট কোশ্চেন লৈ যোৱাৰ আগত গ্যালাক্সি কম্পিউটাৰ ইনষ্টিটিউট হালাগুড়িত অৱস্থিত তোমালোকে ইয়াত কম্পিউটাৰ শিকিব পাৰিবা ঠিক আছে গতিকে নামখিনি মনত ৰাখিবা তোমালোকৰ কোনোবা ভাই ভন্টি দশম শ্ৰেণীৰ পৰীক্ষা দিলে বা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পৰীক্ষা দিলে তেনেহলে তোমালোকে সিহঁতক জনাব পাৰা খুব সুন্দৰকৈ বৰ্তমান সময়ত এডমিশন চলি আছে আমাৰ গ্যালাক্সি কম্পিউটাৰ ইনষ্টিটিউটত ঠিক আছে ইনষ্টিটিউটত আফটাৰ দ্যাট কোশ্চেন নাম্বাৰ 32 কোশ্চেন লৈ আগবাঢ়ি গৈছো প্ৰয়োজন নাই ইমান ডাঙৰ কোশ্চেন কোনে কৰিব নপঢ়ো আমি ঠিক আছে ইমান ডাঙৰ কোশ্চেন নাহে তোমালোকৰ ডাইৰেক্ট ওয়ান লাইনৰ কোশ্চেন আহিব ঠিক আছে আফটাৰ দ্যাট ফাদাৰ ইজ নট এট হোম হি গান আউট তেনেহলে হি হ্যাজ গান আউট হ'ব ঠিক আছে কাৰণ ইয়াত চোৱা ফাদাৰ ইজ নট এট হোম যেটো আছে এটো কি হল প্ৰেজেন্টত আছে নে নাই প্ৰেজেন্টত আছে ইজ দিয়া আছে তেনেহলে ইয়াত কি হ'ব হি হ্যাজ গান আউট তেওঁ ইতিমধ্যে ঘৰৰ পৰা বাহিৰলৈ চলি গৈছে ঠিক আছে বৰ্তমান কালত কোনো এটা কাম শেষ হোৱা বুজাইছে বিফোর আছে আগতৰ আগত পিছতৰ পিছত তেনেহলে কোন টেন্স হ'ব আগৰখিনি প্রেজেন্ট নহয় পাস্ট পারফেক্ট টেন্স হ'ব ঠিক আছে হি হ্যাড রিচড আফটার দ্যাট ইট ইজ টাইম আছে তার মানে ভিটো আহি যাব রিটার্নৰ লগত তেনেহলে কি হ'ব রিটার্ন হৈ যাব ঠিক আছে নেক্সট কোশ্চেন 36 দা নিউ টিচার টিচেস আর ফর সো আই কি আছে ফর আছে সিন্স ফর থাকিলে বিনে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যায় তেনেহলে হ্যাজ বিন টিচিং আহি যাব ঠিক আছে আই হোপ বুজি পাইছা নেক্সট কোশ্চেন 37 মোহন রিচ হোম বিফোর সো বিফোর আছে আগতৰ আগত যিখিনি আগত আছে কোনটা যাব past perfect tense হ'ব ঠিক আছে had reached আহি গল ঠিক আছে after the 38 he told us that he never tell a lie yes why he told us কৈছে told মানে কি tell মানে কোৱা বৰ্তমানত told মানে আলটিমেটলি কি বুজাই আছে ভিটো বুজাই আছে অতীতত বুজাই আছে তেনেহলে ইয়াত থাকে উইল হল হেতেন কিন্তু ইয়াত উইল নহয় মানে কি হৈ যাব উড আহি যাব কাৰণটো হল কি কাৰণটো হল এটোৱে কাৰণ ইতিমধ্যে এই যেটো শব্দটো আছে told শব্দটোৰ কাৰণে আহি গল ঠিক আছে কাৰণ toldটো ইতিমধ্যে কি শেষ হোৱা বুজাই আছে কামটো past indefinite tenseত বুজাই আছে এটা যদি past indefinite tenseত হয় তেনেহলে আনটো কি হ'ব future should হবে future perfect হ'ব ঠিক আছে after that 39 our teacher go to London last year বুলি কৈছে last year বুলি যেতিয়া last শব্দটো তোমালোকে দেখা পাবা তেতিয়া মনত ৰাখিবা কি আহি গল আমাৰ past indefinite tense আহি গল ঠিক আছে after that John write a number of short stories ঠিক আছে John write লিখে a number of short stories লিখে ঠিক আছে তেনেহলে বৰ্তমান কালত কোনো এটা কাম শেষ হোৱা বুজাই আছে তেনেহলে John has written ঠিক আছে লিখিছে বুজাই আছে after that next question অক্সফোর্ড সিনিয়র সেকেন্ডারি স্কুল হালাগুড়িত এটা ব্যতিক্ৰমী স্কুল হবলৈ গৈ আছে ঠিক আছে তোমালোকে সুন্দৰকৈ ইয়া চাব পাৰিবা তোমালোকৰ মৰমৰ যি সৰু সৰু ভাই ভন্টি আছে কাৰণ কি ক্লাস 9 ত বৰ্তমান সময়ত এডমিশন চলি আছে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ এডমিশন চলিব দুদিন মান পিছত আৰু খুব সুন্দৰ ব্যতিক্ৰমী এটা স্কুল হবলৈ গৈ আছে ভাল ফেসিলিটি আমি ৰাখিছো খুব সুন্দৰকৈ বিভিন্ন অভিজ্ঞপূৰ্ণ শিক্ষকৰ জৰিয়তে ইয়াত টিচিং কৰা হ'ব ঠিক আছে তোমালোকৰ মৰমৰ ভাই বন্ধু বৰ্গক তোমালোকে জনাব পাৰা ঠিক আছে শেয়াৰ কৰি দিব পাৰা আফটাৰ দ্যাট নেক্সট কোশ্চেন লৈ আমি গুছি গৈছো ঠিক আছে 41 নম্বৰ কোশ্চেনটো মোৰ শৰীৰটো অলপ বেয়া সেই কাৰণে অলপ মানে অসুবিধাৰ সৃষ্টি হৈ আছে গতিকে বেয়া নাপাবা ঠিক আছে ওকে 1 নম্বৰ কি কৈ আছে 41 নম্বৰ কৈছে উই শুড নেভাৰ টেল এ লাই আমি কেতিয়াও মিছা কথা ক'ব নালাগে ঠিক আছে তেনেহলে যেটো আছে হেতুই হ'ব কাৰণ এটো কি চিৰসত্য বাক্য হয় আফটাৰ দ্যাট দা লেডি স্লিপ when বা while থাকিলে পিনে কি হয় when বা while WHIL while থাকিলে পিনে এটা যদি past indefinite tense হয় আনটো কি হ'ব past continuous tense হ'ব ইয়াত স্লিপড ইট ইজ যোগ দিয়ে আছে তাৰ মানে কি ভিটো দিয়ে আছে এটা যদি ভিটো হৈ গল প্ৰেজেন্ট ইনডিফিনিট হৈ গল আৰু তো কি হৈ যাব past continuous হৈ যাব she was climbing the step তাৰপিছত নেক্সট 43 নম্বৰ কি কৈ আছে we shall come here until he comes back yes will লগত কি যোগ আছে shall যোগ আছে তেনেহলে ইয়াত কি হ'ব ফিউচার ইনডিফিনিট টেন্স যদি এটা আহি যায় কন্ডিশনাল শর্তযুক্ত তেনেহলে কি হ'ব আনটো প্রেজেন্ট ইনডিফিনিট টেন্স হৈ যায় ঠিক আছে আফটার দ্যাট 44 নম্বৰ he talks as if as though এবিলাক থাকিলে গলে পাস্ট ইনডিফিনিট টেন্স হৈ যায় তেনেহলে নো আছে নো থাকিলে বিনে কি হৈ যাব নিউ হৈ যাব
as if তাৰপিছত as though thought as though as thought আৰু as thought এইবিলাক থাকিলে past indefinite tense হয় question number 45 he jumped off the bus while while দিয়া আছে when বা while থাকিলে গলে এটা যদি past indefinite tense হয় and the past continuous tense হ'ব ঠিক আছে it was moving after that question number 46 কি কই আছে he said that কি দিয়া আছে said দিয়া আছে কিন্তু that কি কইছে he posted a letter তেও he had posted a letter এটো আমি বাৰে বাৰে কৰি আছো যদি এটা ভিতুত থাকে তার মানে past indefinite tense থাকে শর্তযুক্ত বাক্য তেনহলে আনটো কি হৈ যাব আনটো হৈ যাব past perfect tense perfect perfect tense ঠিক আছে after that since টাইমে ফর আছে since টাইমে ফর থাকলে হিসাব মতে কি হৈ যায় present perfect continuous tense হৈ যায় কিন্তু বিল লগত ing যোগ নহয় সেই কারণে কোন টেন্স হৈ যাব present perfect tense হৈ যাব সেই কারণে কি হৈছে he has been আহি গল we know each other for 5 year for since টাইমে ফর আছে ultimately কি হ'ব লাগিছিল প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগিছিল কিন্তু নহব কারণ কি যেটো নো আছে নোৰ লগত আইএনজি যোগ নহয় তেনহলে প্রেজেন্ট পারফেক্ট টেন্স হৈ যাব ঠিক আছে তাৰ পিছত নেক্সট নম্বৰ কি কৈ আছে 49 the other day I meet a magician in the bazaar the other day অন্য এটা দিনত I meet a magician মই ম্যাজিশিয়ানক লগ পাইছো in the bazaar বাজাৰত এটো অতীতৰ কথা কৈ আছে তেনহলে ইয়াত কি হৈ যাব am meeting অৰ্থাৎ ভিটু আহি যাব ঠিক আছে তাৰ পিছত নেক্সট কোশ্চেন নম্বৰ 50 she said that তাই কৈছিল যে কি কৈছিল she will help her friend তাই হেল্প কৰিব সহায় কৰিব her friendক তেওঁৰ বন্ধু বা বান্ধৱীক ঠিক আছে she said so ইয়াত কি দি আছে said said দি আছে অর্থাৎ ভিটু দি আছে তেনহলে কি হ'ব শুড বা উড আহি যাব ঠিক আছে after that next the boy play in the garden so ইয়াত কি দি আছে when দি আছে when থাকিলে পিনে এটা প্রেজেন্ট সরি past indefinite tense হলে and the past continuous tense হ'ব তেনহলে the boy কি হৈ যাব where আহি যাব কারণ ইয়াত কি দি আছে fall down ঠিক আছে অলরেডি ভিটু ব্যবহার কৰি থোৱা আছে I wish I থাকিলে মানে প্রেজেন্ট ইনডিফিনিট সরি past indefinite tense হয় তেনহলে কি হ'ব ভিটু আহি গল ঠিক আছে where the boy sleep don't disturb him yes কন্ডিশন দিয়া আছে don't disturb him do not ব্যবহার কৰিছে সেই কাৰণে বৰ্তমানত বুজাইছে তেনহলে লৰাটো কি কৰি আছে বৰ্তমান সময়ত টোপনি মাৰি আছে after that 54 she read a book when I saw her when বা while আছে when বা while থাকিলে এটা যদি past indefinite tense হয় and to past continuous tense yes তেনহলে কি হ'ব past continuous tense হৈছে আৰু I saw her past indefinite tense ইয়া ঠিক আছে I hope তোমালোকে বুজি পাই আছা যদি বুজি পোৱা নাই মোক কমেন্টত জনাই দিবা ঠিক আছে after that next question what is the next question I wish I be a king I wish I দিয়া আছে তেনহলে বি থেকে কি হৈ যাব where আহি যাব তাৰ পিছত 53 the boy sleep দিয়া আছে don't disturb him so ইয়াত do not ব্যবহার কৰি আছে তাৰ মানে কি বৰ্তমানত কৈ আছে তেনহলে লৰাজন বৰ্তমানত টোপনি মাৰি আছে বৰ্তমান গলে কোনো এটা কাম কৰা হবা হোৱা বুজালে কি বুজায় প্রেজেন্ট কন্টিনিউয়াস টেন্স বুজায় তেনহলে the boy is sleeping হৈ যাব 54 number she read a book when so ইয়াত কি দি আছে when দি আছে when থাকিলে পিনে এটা যদি past indefinite tense হয় and কি হৈ যাব past continuous tense হ'ব 55 number yes কি দি আছে since নামে ভর দি আছে since বা ভর থাকিলে পিনে হিসাবমতে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগে কিন্তু ইয়া প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স নহব কাৰণ কি দি আছে বি দি আছে আৰু বি ৰ লগত কি নহব আইএনজি যোগ নহয় ঠিক আছে after that next question 55 the bell ring after is কি দি আছে after a f t e r after মানে পিছত পিছতৰ পিছত কোনতে যাব past perfect tense হ'ব এতিয়া চোৱা after কথা আছে after পিছতৰ পিছত কোনতে যাব past perfect had finished আহি গল ঠিক আছে after that question number next please ring me up as soon as he come ঠিক আছে please ring me up মোক জগাই তুলি দিবা as soon as he come যেতি তো আহিব প্রেজেন্ট ইনডিফিনিট টেন্স সেই কাৰণে কি হৈ গৈছে comes আহি গল it is time থাকিলে পিনে কি হৈ যাব ভিটু আহি যাব অৰ্থাৎ প্রেজেন্ট সরি past indefinite tense 59 number she behaves as if আছে অৰ্থাৎ ভিটু ব্যবহার কৰিম শেষ আৰু 60 নম্বৰ I told him that মই তাই কৈছিলো যে I return his book next day মানে পিছৰ দিনা অৰ্থাৎ ভবিষ্যৎকাল আৰু ভবিষ্যৎকালত হলে কি হৈ যাব ইয়েস তোমালোকে told ব্যবহার কৰা আছে সেই কাৰণে কি হৈ যাব উড আহি যাব ঠিক আছে I hope তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই মোক জনাবা আৰু এনেকৈ আজি যিখিনি ক্লাস আছে এইখিনি ক্লাস সমাপ্ত কৰিলো আৰু এটা হয়তো তোমালোকৰ ক্লাস আহিব পাৰে আজি এই পৰীক্ষাৰ আগ মুহূৰ্তত তোমালোকে চাই পিনে যাবা অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত